আজি হৈছে ফাগুন মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মাৰ্চ মাহৰ 5 তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে কৃষ্ণা দ্বিতীয়া তিথি আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ। আজিৰ দিনটোত আপোনালোকৰ গতানুগতিক কিছুমান কথা আপোনালোকৰ গম পাব নিজৰ নিজৰ ৰাশিফলৰ যোগেদি। গতিকে আজিৰ ৰাশিফল আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু আজি গ্ৰহ নক্ষত্ৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব আপোনাৰ ওপৰত সেই সমস্ত কথাবোৰ আপোনালোকে জানিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে আজি বিশেষ কিছুমান প্ৰতিকাৰো পাব। গতিকে সেই প্ৰতিকাৰবোৰ কৰি আপোনালোকৰ দিনটো আজি শুভ কৰিবলৈ সক্ষম হ'ব। গতিকে একেবাৰে নিশ্চিন্ত থাকক। আজি ৰাশিফল শিতানৰ জৰিয়তে আপোনালোকে আজি ভাগ্য উদয় কৰিব পাৰিব আৰু লগতে যিবোৰ কাম আপোনালোকৰ ৰৈ আছিলে সেইবোৰ কামো আপোনালোকে সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন হৈ আছে আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে সদায় পাই থাকে, যাৰ জৰিয়তে আপোনালোকৰ প্ৰতিদিন সুকলমে পাৰ কৰিবলৈ সক্ষম হ'ব। গতিকে আহক আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিসকলৰ আজিৰ দিনটোত আপোনালোকৰ চন্দ্ৰ নৱম স্থানত অৱস্থান কৰিছে। মেষ ৰাশিৰ অধিপতি মংগল গ্ৰহ আৰু আপোনালোকৰ মংগল আজি দশম স্থানত উচ্চস্থ হৈ আছে। এই গ্ৰহ যোগ আপোনাৰ বাবে অত্যন্ত শুভ আৰু শক্তিশালী বুলি আজি গণ্য কৰা হৈছে। আজিৰ দিনটো মেষ ৰাশিৰ লোকসকলৰ বাবে ভাগ্যবৰ্ধক দিনো হ'ব। নৱম চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ মনত ধৰ্মীয় ভাৱ থাকিব, ইতিবাচক চিন্তাৰ উদয় হ'ব। পূৰ্বতে কৰি থোৱা পৰিকল্পনাসমূহ আজি বাস্তৱত ৰূপায়িত কৰিব পাৰিব। ইয়াৰ বাবে সৰ্বোত্তম সময় এইটোৱে। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু সমাজত আপোনাৰ মান সন্মানো বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপুনি আজি উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা পাব। আপোনাৰ আজি দশম স্থানত মংগল থকাৰ বাবে কৰ্মঠ আৰু সাহসী কৰি তুলিব। ব্যৱসায়ীসকলে নতুন সুযোগ পাব, বিশেষকৈ যিসকলে বিদেশৰ লগত ব্যৱসায় বা দূৰণি ঠাইৰ লগত লেনদেন কৰি আছে, ব্যৱসায় কৰি আছে, তেওঁলোকৰ বাবে দিনটো লাভজনক হ'ব। আৰ্থিক দিশটো আপোনালোকৰ সবল হ'ব। হঠাতে কোনো উৎসৰ পৰা ধন লাভৰ যোগ দেখা গৈছে। পুৰণি বিনিয়োগৰ পৰা আজি সুফল পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বিলাসিতাৰ বাবে অত্যাধিক খৰচ হোৱাৰো সম্ভাৱনা থাকিব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হ'ব। পিতৃৰ স্থানীয় ব্যক্তি বা পিতৃৰ আজি আপোনালোকৰ সহযোগিতা পাব তেওঁলোকৰ পৰা। দাম্পত্যসকলৰ মাজত বুজাবুজি থাকিব। ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা আজি কৰিব পাৰে। স্বাস্থ্যৰ দিশত আজি বিশেষ চিন্তাৰ কাৰণ নাই, কাৰণ আপুনি শাৰীৰিক আৰু মানসিকভাৱে সতেজ অনুভৱ কৰিব। তথাপিও আপুনি কামৰ চাপৰ পৰা সামান্য ভাগৰুৱা অনুভৱ কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপুনি কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপুনি আৱেগৰ বশৱৰ্তী হৈ ডাঙৰ সিদ্ধান্ত নল'ব। আপোনাৰ সময় ভাল, তথাপিও কথা বতৰা অলপ সাৱধানে ক'ব, কঠোৰ শব্দ ব্যৱহাৰ নকৰিব আৰু নিজৰ গোপনীয়তা কাকো আজি খুলি নক'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি যিহেতু বৃহস্পতিবাৰ আৰু চন্দ্ৰ আপোনাৰ নৱম স্থানত থকাৰ ফলত আপোনালোকে কিছুমান প্ৰতিকাৰ কৰিব পাৰে, যাৰ ফলত আজিৰ দিনটো অধিক শুভ হৈ পৰিব। দিনৰ আৰম্ভণিতে ভগৱান বিষ্ণুক স্মৰণ কৰক বা ওং নম ভগৱতে বাসুদেৱায় মন্ত্ৰটো 11 বাৰ কৈ ওলাব। মন্দিৰত কোনো দৰিদ্ৰ বা ব্ৰাহ্মণক হালধীয়া ৰঙৰ ফল বা দাইল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা দিনটো আজি শুভ হ'ব আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত হালধি বা চন্দনৰ ফুট লৈ ওলাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলৰ বাবে আজি চন্দ্ৰ আপোনাৰ অষ্টম স্থানত অৱস্থান কৰিছে আৰু জ্যোতিষ শাস্ত্ৰত চন্দ্ৰৰ অষ্টম স্থানক চন্দ্ৰাষ্টম বুলি কোৱা হয়, যিটো মানসিক আৰু শাৰীৰিকভাৱে কিছু সতৰ্ক কৰিবলগীয়া সময় সূচায়। আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰিত আৰু কিছু প্ৰত্যাহ্বানমূলক হ'ব পাৰে। যিহেতু চন্দ্ৰ অষ্টম স্থানত আছে, মনত অকাৰণতে ভয় বা উদ্বেগ থাকিব। আপুনি আজি ধৈৰ্য আৰু সংযমেৰে দিনটো পাৰ কৰিব লাগিব। সৰু সৰু কথাত বিচলিত নহৈ নিজৰ কামত মন দিবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত কামৰ বোজা বাঢ়িব। সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে মতভেদ হোৱাৰো সম্ভাৱনা আছে। সেইবাবে তৰ্ক বিতৰ্কৰ পৰা আজি দূৰত্ব বজাই ৰাখিব। নিজৰ কামত অধিক মনোনিৱেশ কৰাৰ যত্ন কৰিব। আজি কোনো ডাঙৰ বা নতুন চুক্তি ৰূপায়ণৰ বাবে ভাল দিন। ব্যৱসায়ত প্ৰতিদ্বন্দ্বীৰ পৰা আজি সাৱধান হ'ব। যি গতিত চলি আছে সেইদৰে চলিবলৈ আপুনি যত্ন কৰিব। আৰ্থিক দিশত সতৰ্কতা অৱলম্বন কৰিব। অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে, যাৰ বাবে আপোনাৰ বাজেটত কিছু প্ৰভাৱ পৰিব আৰু আজি কাকো টকা ধাৰলৈ নিদিব, কাৰণ সেই টকা ঘূৰাই পোৱাৰ সম্ভাৱনা কম থাকিব। পৰিয়ালৰ কোনো সদস্যৰ লগত ভুল বুজাবুজি হ'ব পাৰে। নিজৰ খং আৰু কথাত নিয়ন্ত্ৰণত ৰাখিব। প্ৰেমিক প্ৰেমিকাৰ জীৱন আজি ভাল হ'ব। সংগীৰ সৈতে মত বিৰোধ হোৱাৰো সম্ভাৱনাও আছে। তথাপি আপুনি যদি আৱেগক গুৰুত্ব দিয়ে তেনেহ'লে আজিৰ দিনটো শান্ত অনুভৱ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ বিশেষ যত্ন ল'ব লাগিব। স্বাস্থ্যৰ পেটৰ সমস্যা আদিয়ে আপোনাক আমনি কৰিব পাৰে। লগতে চন্দ্ৰৰ অষ্টম যি প্ৰভাৱ থাকিব সেইবাবে আঘাতৰো যোগ আছে। গতিকে আজি সাৱধানে চলা ফিৰা কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে সাৱধান হ'বলগীয়া কিছুমান দিশ আছে। গাড়ী চলাওঁতে সাৱধান হ'ব। আজিৰ দিনত কোনো ধৰণৰ নতুন বা গুৰুত্বপূৰ্ণ কাম বা প্ৰকল্প আৰম্ভ নকৰিব। আইনী কাম কাজত আজি জটিলতা আহিব পাৰে, সেইবাবে আজিৰ দিনটো পিছুৱাই দিলে ভাল হয়।
আজিৰ দিনটোৰ বাবে আপোনাৰ অষ্টম চন্দ্ৰৰ প্ৰভাৱ কমাবলৈ হ'লে আৰু শুভ কৰিবলৈ হ'লে আজিৰ দিনটোত আপোনালোকে দিনৰ আৰম্ভণিতে ভগৱান শিৱক স্মৰণ কৰক, শিৱলিংগত পানী বা কেঁচা গাখীৰ অৰ্পণ কৰক, এয়া মানসিক শান্তি দিব। আৰু ওম নমঃ শিৱায় মন্ত্ৰ বা মহামৃত্যুঞ্জয় মন্ত্ৰ আপোনালোকে জপ কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ভয় আৰু দুৰ্ঘটনা আদিৰ পৰা ৰক্ষা পাব। চাউল বা চেনি বা গাখীৰ বগা ৰঙৰ বস্তু আজি দৰিদ্ৰক দান কৰক, ইয়াৰ দ্বাৰা দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে আজি চন্দ্ৰ সপ্তম স্থানত অৱস্থান কৰিছে। সপ্তম চন্দ্ৰক কালত্ৰ ভাৱ বা বিবাহ অংশীদাৰিত্ব স্থান বুলিও কোৱা হয়। চন্দ্ৰৰ এই অৱস্থান মিথুন ৰাশিৰ বাবে অত্যন্ত শুভদায়ক হ'ব। আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক আৰু উৎসাহজনিত হ'ব। চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ ব্যক্তিত্ব আকৰ্ষণীয় হ'ব আৰু আপুনি সামাজিক কাম কাজত সক্ৰিয় হৈ থাকিব পাৰিব। মানুহৰ সৈতে সম্পৰ্ক স্থাপনত আপুনি আজি নিপুণতা দেখুৱাব পাৰিব। মন প্ৰফুল্লিত হৈ থাকিব আৰু ভ্ৰমণৰো যোগ দেখা গৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ ল'ব। বিশেষকৈ যিসকল লোক জনসম্পৰ্কত আছে, ওকালতি বা পৰামৰ্শদাতা হিচাপে কাম কৰি আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো সোণালী সুযোগৰ দিন। ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ অংশীদাৰিত্ব ব্যৱসায়ত আজি লাভৰ মুখ দেখিব। নতুন চুক্তি স্বাক্ষৰ কৰাৰ বাবে বা নতুন গ্ৰাহকৰ সৈতে কথা পতাৰ বাবে এয়াই উত্তম সময়। আৰ্থিকভাৱে দিনটো লাভজনক হ'ব আৰু সন্তোষজনক হৈ থাকিব। দৈনন্দিন আয় বৃদ্ধি পাব। ব্যৱসায়িক ভ্ৰমণৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে। অৱশ্যে জীৱনসংগীৰ বাবে বা বিলাসিতাৰ বাবে কিছু ধন খৰচ হ'ব পাৰে, যিটো আপুনি আনন্দ মনেৰে গ্ৰহণ কৰিবও পাৰিব। সপ্তম চন্দ্ৰৰ বাবে পতি-পত্নীৰ মাজত প্ৰেম আৰু বুজাবুজি বৃদ্ধি পাব। ইজনে সিজনৰ ভাৱনাক সন্মান জনাব। সন্ধিয়া একেলগে সময় কটাবলৈ চেষ্টা কৰক, ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিৱেশ সুন্দৰ হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰ বা নতুন সম্পৰ্ক গঢ়ি উঠাৰ প্ৰবল যোগ দেখা গৈছে। স্বাস্থ্যৰ দিশত কোনো বিশেষ সমস্যা নাই, তথাপিও ঋতু পৰিৱৰ্তনৰ লগত জড়িত সৰু সুৰা সমস্যা বা মূৰৰ বিষ আদি হ'ব পাৰে। গতিকে পানী বেছিকৈ খাব আৰু শাৰীৰিকভাৱে আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। সফলতাৰ আনন্দত যাতে অতি আত্মবিশ্বাসী হৈ ভুল সিদ্ধান্ত নলয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। বিপৰীত লিংগৰ কোনো অচিনাকি ব্যক্তিৰ সৈতে কথা পাতোঁতে সতৰ্ক হ'ব, নহ'লে অকাৰণতে সন্মানত কিছু প্ৰভাৱ পৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাগজ পত্ৰত আজি চহী কৰাৰ পৰা আপুনি সাৱধান হ'ব, কাৰণ ভালদৰে পঢ়ি নল'লে পিছত আপোনাৰ বিপদ হোৱাটো নিশ্চিত হ'ব। আজি বৃহস্পতিবাৰ হোৱাৰ বাবে আৰু চন্দ্ৰৰ শুভ প্ৰভাৱ বজাই ৰাখিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। নিজৰ গুৰু বা শিক্ষকক শ্ৰদ্ধা জনাওক আৰু আশীৰ্বাদ লওক। বৃহস্পতি গ্ৰহ মিথুন ৰাশিৰ বাবেও গুৰুত্বপূৰ্ণ। আজি খাদ্যত হালধীয়া বস্তু অন্তৰ্ভুক্ত কৰক আৰু পাৰিলে গৰুক অলপ আপোনালোকে মগু মাহ খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা বুধ গ্ৰহ আপোনাৰ শক্তিশালী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ চন্দ্ৰ আপোনাৰ ৰাশিৰ ষষ্ঠ স্থানত অৱস্থান কৰিছে। জ্যোতিষৰ ষষ্ঠ চন্দ্ৰত ৰোগ ৰিপু আৰু শত্ৰুৰ স্থান বুলিও কোৱা হয়। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে অলপ সতৰ্ক হৈ থাকিব লগা দিন হ'ব। আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰ ফলদায়ক হ'ব। চন্দ্ৰ ষষ্ঠ স্থানত থকাৰ বাবে আপোনাৰ মনত অলপ অস্থিৰতা বা অকাৰণতে চিন্তাভাৱ আহিব পাৰে। আপোনাৰ গোপন শত্ৰুসকল সক্ৰিয় হ'ব পাৰে, কিন্তু আপুনি ধৈৰ্য আৰু বুদ্ধিৰ দ্বাৰা আপুনি সকলোকে পৰাস্ত কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনাৰ আৱেগৰ পৰিৱৰ্তে যুক্তিৰে কাম কৰিবলৈ বেছি চেষ্টা কৰক, ইয়াৰ দ্বাৰা আপুনি ফলাফল পাব। কৰ্মক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব পাৰে। সহকৰ্মীৰ অসহযোগিতাই আপোনাৰ চিন্তিত কৰি তুলিব। নিজৰ কামত ভুল নহ'বলৈ সাৱধান হ'ব, কাৰণ সৰু ভুলে ডাঙৰ ৰূপ ল'ব পাৰে। ব্যৱসায়ত প্ৰতিদ্বন্দ্বিতা বাঢ়িব। কৰ্মচাৰীৰ লগত মতভেদ হ'ব পাৰে। আজি নতুন বিনিয়োগ বা ব্যৱসায় সম্প্ৰসাৰণৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। আৰ্থিক দিশত অলপ সাৱধান হ'ব লাগিব। আজি হাতৰ পৰা হঠাতে টকা ওলাই যোৱাৰো যোগ দেখা গৈছে। বিশেষকৈ স্বাস্থ্য আৰু ঘৰুৱা মেৰামতিৰ কামত ধাৰ লোৱা বা দিয়াৰ পৰাও দূৰত্ব থাকিব, কাৰণ ই ভৱিষ্যতে সমস্যাৰ সৃষ্টি কৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ প্ৰতি আজি নজৰ ৰাখক আৰু মামাৰ ঘৰৰ ফালৰ পৰা কোনো খবৰ আহিব পাৰে। আজি পৰিয়ালত সৰু সৰু কথাত মতভেদ হ'ব পাৰে, সেইবাবে শান্ত হৈ থাকিবলৈ যত্ন কৰিব। প্ৰেমৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ হস্তক্ষেপৰ বাবে ভুল বুজাবুজি হ'ব পাৰে। সংগীৰ লগত মুকলিকৈ কথা পাতি সমাধান কৰি ল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত চন্দ্ৰৰ ষষ্ঠ স্থানত থকাৰ ফলত প্ৰভাৱ পৰিব আপোনাৰ স্বাস্থ্যত। সেইবাবে আজি আপুনি অলপ সতৰ্ক হৈ চলিব আৰু বাহিৰা খাদ্য খোৱাৰ পৰা যত্ন কৰিব, যাতে সেইবোৰৰ পৰা দূৰত্ব বজাই ৰাখে। মানসিক চাপ কমাবলৈ হ'লে ধ্যান কৰিব। আজি কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। নিজৰ গোপন কথা যাতে কাৰো আগত প্ৰকাশ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু কেঁচা বস্তু খোৱাৰ পৰা আজি বিৰত থাকিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ পানী লগা হ'ব পাৰে। অকাৰণেতো তৰ্কত আজি লিপ্ত নহ'ব, নহ'লে মানসিক শান্তি ভংগ হ'ব।
আজি যিহেতু বৃহস্পতিবাৰ আৰু চন্দ্ৰৰ অশুভ প্ৰভাৱ আপোনাৰ খণ্ডন কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ আপুনি কৰিব পাৰে। ষষ্ঠ চন্দ্ৰৰ দোষ নিবাৰণৰ বাবে শিৱ মন্দিৰত গৈ শিৱলিংগত পানী আৰু বেলপাত অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। বৃহস্পতিবাৰ হোৱাৰ বাবে বিষ্ণু সহস্ৰনাম বা ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰ শুনিবলৈ বা জপ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা দিনটোৰ বাধাবোৰ দূৰ হ'ব। আৰু দৰিদ্ৰ বা মন্দিৰত আপোনালোকে চাউল বা চেনি দান কৰক। ইয়াৰ দ্বাৰা আজি দিনটো শুভ হ'ব। আৰু চৰাইক আপোনালোকে খাদ্য দিলে লাহে লাহে আপোনালোকৰ সকলোবোৰ সমস্যা নাইকিয়া হৈ পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ক্ৰীম আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পঞ্চম স্থানত অৱস্থান কৰিছে আৰু জ্যোতিষ শাস্ত্ৰত পঞ্চম স্থানক বিদ্যা বুদ্ধি প্ৰেম আৰু সন্তানৰ স্থান বুলি কোৱা হয়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ আৰু ফলদায়ক হ'ব। আজি আপোনাৰ মনত সৃষ্টিশীল চিন্তাৰ উদয় হ'ব। আপোনাৰ আত্মবিশ্বাস আৰু বুদ্ধিদীপ্ত সিদ্ধান্তই আপোনাক আনৰ পৰা পৃথক কৰি তুলিব। পঞ্চম চন্দ্ৰৰ প্ৰভাৱত আপুনি মানসিকভাৱে খুব প্ৰফুল্লিত থাকিব আৰু যিকোনো কঠিন কাম সহজে আপুনি সমাধানো কৰিব পাৰিব। ছাত্ৰ ছাত্ৰী বা কলা সংস্কৃতিৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো সোণালী সুযোগৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতাৰ প্ৰশংসা হ'ব। আপোনাৰ পৰামৰ্শই আজি গুৰুত্ব পাব। পদোন্নতিৰ বাবে কথা বতৰা আগবাঢ়িব। আজি ব্যৱসায়ত নতুন পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে উত্তম দিন হ'ব। আজি আপোনালোকে ব্যৱসায়ৰ লগত জড়িত যিকোনো ক্ষেত্ৰত লাভৰ মুখো দেখা পাব। আৰ্থিকভাৱে দিনটো আজি লাভজনক হ'ব। পূৰ্বতে আবদ্ধ হৈ থকা ধন আজি ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আকস্মিক ধন লাভৰো যোগ দেখা গৈছে। সেইবাবে আজি আপোনালোকে আৰ্থিক দিশত কোনো ধৰণৰ বাধা দেখা নাপায়। প্ৰেমিক প্ৰেমিকাৰ বাবে আজি দিনটো অতি ৰোমান্টিক হ'ব। নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব। সম্পৰ্কত থকাসকলে ইজনে সিজনৰ লগত ভাল সময় কটাব পাৰিব। সন্তানৰ ফালৰ পৰা কোনো শুভ বাৰ্তা পাব যিয়ে মনত আনন্দ দিব। সন্তানৰ কৃতকাৰ্যতাই আপোনালোকক গৌৰৱান্বিত কৰিব। স্বাস্থ্যৰ দিশত বিশেষ চিন্তাৰ কাৰণ নাই। আপুনি শাৰীৰিকভাৱে সক্ৰিয় অনুভৱ কৰিব। অৱশ্যে আপোনাৰ সামান্য সমস্যা থাকিব পাৰে, তথাপি সেইবোৰ আপোনালোকে নিজেই ঠিক কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। সফলতা পাই অহংকাৰী নহ'ব। সিংহ ৰাশিৰ লোকসকল অলপ বেছি খং থাকে। সেইবাবে আনৰ লগত কথা পাতোঁতে নম্ৰতা অৱলম্বন কৰিব। গুৰুত্বপূৰ্ণ কামত অৱহেলা নকৰিব, নহ'লে হাতলৈ অহা সুযোগ হেৰুৱাব পাৰে। সন্তানৰ বিষয়ত অত্যাধিক আৱেগিক হৈ সিদ্ধান্ত নল'ব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। পুৱাই স্নান কৰি তামৰ পাত্ৰত আপোনালোকে সূৰ্য দেৱতাক পানী দিয়ক বা অৰ্ঘ্য দিয়ক আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰটো জপ কৰিব। ইয়াৰ ফলত আপোনাৰ সন্মান আৰু আপোনালোকৰ সক্ৰিয়তা বৃদ্ধি পাব। বৃহস্পতিবাৰৰ দিনা ভগৱান বিষ্ণুক হালধীয়া ফুল বা চন্দন অৰ্পণ কৰক। ইয়াৰ দ্বাৰা দিনটো শুভ হ'ব। আৰু পিতৃ মাতৃ বা বয়োজ্যেষ্ঠসকলক সেৱা কৰি দিনটো আৰম্ভ কৰক। ইয়াৰ দ্বাৰা দিনটো আপোনালোকৰ ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ চন্দ্ৰৰ ৰাশিৰ চতুৰ্থ স্থানত অৱস্থান কৰিব। জ্যোতিষ শাস্ত্ৰত চতুৰ্থ চন্দ্ৰক সুখৰ স্থান বা মাতৃস্থান বুলিও কোৱা হয়। চন্দ্ৰৰ এই অৱস্থান কন্যা ৰাশিসকলৰ বাবে মিশ্ৰিত ফলদায়ক হ'ব। আজি আপোনাৰ দিনটোত পাৰিবাৰিক কাম কাজতো বেছি ব্যস্ত থাকিব। চতুৰ্থ চন্দ্ৰৰ প্ৰভাৱত মনত কিছু অস্থিৰতা বা অকাৰণতে চিন্তাভাৱ আহিব পাৰে। আপুনি ঘৰুৱা পৰিৱেশতো সজাই পৰাই তোলাৰ বাবে আগ্ৰহী হ'ব। আৱেগিকভাৱে আপুনি অলপ দুৰ্বল অনুভৱ কৰিব পাৰে। সেইবাবে ইতিবাচক কামত ব্যস্ত থাকিব। কৰ্মক্ষেত্ৰত কামৰ হেঁচা থাকিব। সহকৰ্মীৰ সৈতে অকাৰণতে মতভেদ হ'ব পাৰে। সেইবাবে সাৱধান হ'ব। আপুনি নিজৰ কামত মন বহাবলৈ অলপ কষ্ট পাব পাৰে। যিসকল লোক ৰিয়েল ষ্টেট, কৃষি বা বাহনৰ ব্যৱসায় কৰে তেওঁলোকৰ বাবে আজিৰ দিনটো লাভজনক হ'ব। নতুন চুক্তিৰ বাবে দিনটো মধ্যমীয়া হ'ব। আৰ্থিক দিশত দিনটো স্বাভাৱিক অৱস্থাত থাকিব। ঘৰ সজ্জা বা মেৰামতিৰ কামত কিছু ধন খৰচ হ'ব পাৰে। মাতৃৰ স্বাস্থ্যৰ বাবে কিছু খৰচ হোৱাৰ সম্ভাৱনা আছে। আজি নতুন বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ ল'ব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ নজৰ ৰাখক। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান বা সৰু সুৰা মেল আদি হোৱাৰ সম্ভাৱনা আছে। আত্মীয় স্বজনৰ আগমন ঘটিব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত সৰু ভুল বুজাবুজি হ'ব পাৰে। দাম্পত্য জীৱনত সুখ শান্তি বজাই ৰাখিবলৈ জীৱনসংগীৰ কথা গুৰুত্ব দিয়ক। চতুৰ্থ চন্দ্ৰৰ বাবে বুকুৰ সমস্যা, কফ আৰু উশাহ নিশাহত সমস্যা আদি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব। অত্যাধিক চিন্তাই ৰক্তচাপ আপোনাৰ বঢ়াব পাৰে। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। আজি পানীৰ পৰা সাৱধান হ'ব। বিশেষকৈ নদী বা পুখুৰীৰ পাৰলৈ গ'লে সতৰ্ক হৈ থাকিব। বাহন চলোৱাৰ সময়ত অতিৰিক্ত সাৱধানতা ল'ব যাতে আপোনালোকৰ কোনো ধৰণৰ যান্ত্ৰিক বিজুতি নঘটে। ঘৰুৱা বিবাদৰ পৰা নিজকে আঁতৰাই ৰাখিলে ভাল হ'ব, নহ'লে ডাঙৰ ৰূপ ল'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপুনি চন্দ্ৰৰ প্ৰভাৱ কমাই মন শান্ত কৰি ৰাখিবলৈ হ'লে শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ মানসিক শান্তিৰ ঘূৰাই আনিব আপোনাৰ। দিনটোৰ আৰম্ভণিতে মাতৃৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লওক। তেওঁৰ সন্তুষ্টিয়ে আপোনাৰ গ্ৰহ সবল কৰিব।
আৰু আজি বৃহস্পতিবাৰ হোৱাৰ বাবে ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ দ্বাৰা মনত যিবোৰ ভুল চিন্তা আহিছিলে সেইবোৰ নাইকিয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ চন্দ্ৰ আপোনাৰ ৰাশিৰ 2য় স্থানত অৱস্থান কৰিছে আৰু ইয়াৰ ফলত আপোনালোকৰ আজি এই স্থানক পৰাক্ৰম আৰু সাহসৰ স্থান বুলিও কোৱা হয়, ভাতৃ ভগ্নীৰ স্থান বুলি কোৱা হয়। সেইবাবে আজি আপোনালোকৰ বাবে শুভ আৰু উৎসাহজনক দিন হ'ব। দিনটো আপোনাৰ বাবে অত্যন্ত শক্তিদায়ক আৰু সফল হ'ব। 3য় চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মস্পৃহা বৃদ্ধি পাব। যিকোনো কামত আপুনি আগভাগ ল'ব পাৰিব আৰু তাত সফলতা অৰ্জন কৰিব পাৰিব। আজি আপোনাৰ যোগাযোগৰ দক্ষতা প্ৰখৰ হ'ব, যাৰ দ্বাৰা আপুনি আনক সহজে প্ৰভাৱিত কৰিব পাৰিব। সংবাদ মাধ্যম, লেখা মেলা, ওকালতি বা বিক্ৰী বিভাগৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো বৰ ভাল। আপোনাৰ কষ্ট আৰু প্ৰচেষ্টাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষ আপোনাক প্ৰশংসা কৰিব। ব্যৱসায়ত নতুন সম্পৰ্ক গঢ়ি তোলাৰ বাবে আজি উত্তম দিন। সৰু সুৰা ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে, ই আপোনাৰ বাবে লাভজনক আৰু প্ৰমাণিত হ'ব। আৰ্থিক দিশত উন্নতি পৰিলক্ষিত হৈছে। নিজৰ পৰাক্ৰমৰ দ্বাৰা উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজি অনলাইন লেনদেন বা নতুন গেজেট ক্ৰয় কৰাত ধন খৰচ হ'ব পাৰে। ভাই ভনীৰ বাবেও আজি কিছু অৰ্থ ব্যয় হোৱাৰ সম্ভাৱনা আছে। ভাই ভনীৰ লগত মধুৰ সম্পৰ্ক গঢ় লৈ উঠিব। আজি তেওঁলোকৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। ওচৰ চুবুৰীয়াৰ লগত পুৰণি বিবাদ আজি মিট মাত হ'ব বা সমাধান হ'ব। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো আজি আনন্দদায়ক হ'ব। আপুনি আপোনাৰ মনৰ কথা স্পষ্টকৈ প্ৰকাশ কৰিব পাৰিব। ছুটি ভ্ৰমণ বা চিনেমা চোৱাৰ পৰিকল্পনাও আজি থাকিব। স্বাস্থ্যৰ দিশত দিনটো ভালেই দেখা গৈছে। আপুনি যথেষ্ট শক্তি অনুভৱ কৰিব, তথাপি আপোনাৰ বিষৰ সমস্যা কিছু আমনি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে লঘু ব্যায়াম কৰিব পাৰে। আজি সাৱধানতা কিছু ক্ষেত্ৰত ল'ব লাগিব। অত্যাধিক উৎসাহত কাম কৰিলে সিদ্ধান্তবোৰ লওঁতে আপোনাৰ কিছু জটিল হ'ব পাৰে, সেইবাবে অলপ শান্ত হৈ ল'বলৈ চেষ্টা কৰিব। বন্ধু বান্ধৱৰ লগত আজি কথা পাতি আপুনি সময় নষ্ট নকৰিব। আজিৰ দিনটোত আপুনি কিছু প্ৰতিকাৰ কৰিব পাৰে, যিহেতু আজি বৃহস্পতিবাৰ, সেইবাবে আজি আপোনালোকে লক্ষ্মী দেৱীক আৰু বিষ্ণুক একেলগে পূজা কৰিলে খুব শুভ ফল পাব। মন্দিৰত হালধীয়া ৰঙৰ মিঠাই দান কৰক, ইয়াৰ দ্বাৰা আপোনালোকৰ মন শান্ত হ'ব। আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে সুগন্ধি বা ভাল পাৰফিউম ব্যৱহাৰ কৰক, ই শুক্ৰ গ্ৰহক বলৱান কৰিব আৰু ভাগ্য উদয়ত সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি চন্দ্ৰ আপোনাৰ 2য় স্থানত অৱস্থান কৰিছে। এই স্থানক ধনৰ স্থান বা পৰিয়ালৰ স্থান বুলিও কোৱা হয়। আপোনাৰ বাবে আৰ্থিক আৰু পাৰিবাৰিক দিশত আজি অতি শুভ ফলদায়ক হ'ব। বৃশ্চিক ৰাশিৰ অধিপতি মংগল গ্ৰহ শক্তিশালী অৱস্থানত থকাৰ বাবে আপোনাৰ আজি সাহস আৰু শক্তি অটুট থাকিব। আজি আপোনালোকে আৰ্থিকভাৱেও লাভজনক আৰু মানসিকভাৱে সন্তোষজনক হ'ব। 2য় চন্দ্ৰৰ প্ৰভাৱৰ ফলত ধন উপাৰ্জনৰ আৰু সঞ্চয়ৰ চিন্তা প্ৰবল হ'ব। আপোনাৰ কথাত মিঠা সুৰ থাকিব, যাৰ দ্বাৰা আপুনি আনক সহজে আপোন কৰি ল'ব পাৰিব। সামাজিক অনুষ্ঠান বা পাৰিবাৰিক ভোজনত আজি অংশগ্ৰহণ কৰাৰো সুযোগ থাকিব। বেংকিং, বিত্তীয় খণ্ড, শিক্ষাদান বা বক্তা হিচাপে কৰ্মৰত লোকসকলৰ বাবে আজি দিনটো বিশেষভাৱে শুভ। আপোনালোকৰ কামৰ বাবে আজি পুৰস্কাৰো পাব পাৰে আৰু সকলোৱে শলাগো ল'ব। ব্যৱসায়ত নগদ ধনৰ আগমন ঘটিব। পুৰণি বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো সদস্যৰ সহায়ত ব্যৱসায় সম্প্ৰসাৰণৰ কথাও ভাবিব পাৰে। আৰ্থিক দিশত দিনটো সৰ্বোত্তম হ'ব। আবদ্ধ হৈ থকা টকা আজি আদায় হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বেংকত জমা ধনৰ পৰিমাণ বৃদ্ধি পাব। আজি সোণ আৰু ৰূপৰ গহনা ক্ৰয় কৰাৰ বাবে দিনটো শুভ হ'ব। ঘৰত আলহীৰ আগমন ঘটিব পাৰে, যাৰ ফলত পৰিৱেশ উৎসৱমুখৰ পৰিৱেশৰ হৈ তুলিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত ভালদৰে আপোনালোকৰ সহযোগ থাকিব। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো স্বাভাৱিক। সংগীৰ লগত ভৱিষ্যতৰ আৰ্থিক পৰিকল্পনা কৰিব পাৰে। আপোনাৰ উপহাৰে সংগীক আজি আনন্দিত কৰি তুলিব। স্বাস্থ্যৰ দিশত আজি বিশেষ চিন্তা নাই, কিন্তু 2য় স্থান মুখমণ্ডলৰ লগত জড়িত হোৱাৰ বাবে দাঁতৰ বিষ, মুখৰ আদি সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। যদিও আপোনাৰ কথা আজি ভাল হ'ব, তথাপিও খং উঠিলে, উত্তেজিত হ'লে কটু বাক্য প্ৰয়োগ নকৰিব, নহ'লে সম্পৰ্ক নষ্ট হ'ব পাৰে। আৰু য'তে ত'তে আজি বিনিয়োগ নকৰিব। নিজৰ আৰ্থিক অৱস্থাৰ কথাও ভালকৈ বুজি শুনি আগবাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, আপুনি দিনটো আৰম্ভণিতে হনুমান চালিচা পাঠ কৰিব। আপোনাৰ মংগল গ্ৰহক শান্ত ৰাখিব আৰু সাহস বাঢ়িব। ইয়াৰ ফলত মন্দিৰত পুৰোহিত বা ব্ৰাহ্মণক হালধীয়া বস্ত্ৰ আজি দান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনবোৰ সুন্দৰ হ'ব। ঘৰৰ পৰা ওলোৱাৰ সময়তে আপোনালোকে চেনি মিহলি কৰি অলপ খাই ওলাব, ইয়াৰ ফলত সফলতা পাব। লগত দৈ ল'ব। আজিৰ দিনটোৰ বাবে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9।
আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বাবে অত্যন্ত শুভ দিন বা গুৰুত্বপূৰ্ণ দিন, কাৰণ আজি আপোনাৰ চন্দ্ৰ নিজৰ ৰাশিতে অৱস্থান কৰিছে। ইয়াক জন্মচন্দ্ৰ বুলিও কোৱা হয়, যিহেতু আজি বৃহস্পতিবাৰ আৰু ধনুৰাশিৰ অধিপতিও বৃহস্পতি, সেইবাবে মণিকাঞ্চন যোগ আপোনাৰ বাবে অতিকে শুভ হৈছে। আজিৰ দিনটোৰ বাবে আপুনি আত্মবিশ্বাসী হৈ থাকিব আৰু প্ৰসন্নতাৰে ভৰা অনুভৱ কৰিব। প্ৰথম স্থানত থকা চন্দ্ৰই আপোনাৰ ব্যক্তিত্বক আকৰ্ষিত কৰিব। আপোনাৰ চিন্তাধাৰা স্পষ্ট হ'ব আৰু আপুনি যিকোনো কাম উদ্যমেৰে আৰম্ভ কৰিব পাৰিব। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব আৰু মানুহে আপোনাৰ কথা বতৰা গুৰুত্ব সহকাৰে ল'ব। মানসিক শান্তিৰ সুখ অনুভৱো কৰিব। আপোনাৰ কৰ্মত আজি নিপুণতা দেখা পাব। নেতৃত্ব দিয়াৰ সুযোগ থাকিব। সহকৰ্মীসকলে আপোনাৰ পৰামৰ্শ মানি চলিব। শিক্ষাদান, প্ৰশাসন, পৰামৰ্শদাতা হিচাপে কাম কৰা লোকসকলৰ বাবে দিনটো সৰ্বোত্তম হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনা বা সম্প্ৰসাৰণৰ বাবে আজিৰ দিনটো অতি উত্তম। গ্ৰাহকৰ সৈতে সুসম্পৰ্ক গঢ়ি উঠিলে আজি আপোনাৰ লাভৰ পৰিমাণো বৃদ্ধি পাব। আৰ্থিক দিশ আজি সবল হৈ থাকিব। নিজৰ সুখ স্বাচ্ছন্দ্যৰ বাবে বা ভাল পোছাক বা সুস্বাদু ভোজনৰ বাবে ধন খৰচ হ'ব, যিটোৱে আপোনাক মানসিক তৃপ্তি দিব। উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। ধৰ্মীয় কামতো কিছু ধন ব্যয় হ'ব। ঘৰুৱা পৰিৱেশ আজি আনন্দদায়ক হ'ব। আপুনি আজি পৰিয়ালৰ কেন্দ্ৰবিন্দু হৈ পৰিব। দাম্পত্য জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থনো লাভ কৰিব। প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্ক গভীৰ হ'ব। ইজনে সিজনৰ ভাৱনা বুজি পাব। বিবাহৰ কথা আগবাঢ়িব আৰু বিচাৰিলে আপোনালোকে আজিৰ দিনটোত আপোনালোকে বিভিন্ন পাৰিবাৰিক দিশতো কাম কৰিব পাৰিব। স্বাস্থ্যৰ দিশত দিনটো ভাল। আপুনি মানসিক আৰু শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব। পুৰণি ৰোগৰ পৰা উপশম পাব। গতিকে তথাপিও আপোনালোকে অলপ স্বাস্থ্যৰ দিশত নজৰ ৰাখিব। আজিৰ দিনটোত সতৰ্কতা অৱলম্বন কৰিব লাগিব। কিছুমান ক্ষেত্ৰত আপোনালোকে বেছি আৱেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত নল'ব, নহ'লে আপোনালোকৰ কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে। আৰু সফলতা আৰু প্ৰশংসা পাই মনত যাতে অহংকাৰৰ ভাৱ নাহে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত ভগৱান বিষ্ণু বা কৃষ্ণৰ পূজা কৰাটো আপোনাৰ বাবে অতিকৈ ফলদায়ক হ'ব আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 11 বাৰ জপ কৰিব। আজি খাদ্যত আপোনালোকে হালধীয়া ৰঙৰ বস্তু ল'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে দিনটোৰ বাধা বিঘ্নিবোৰ দূৰ কৰিব পাৰিব। আৰু পাৰিলে আজি কলগছ ৰোপণ কৰক আৰু কলগছৰ গুৰিত পানী দিয়ক। ইয়াৰ দ্বাৰা আজি আপোনালোকৰ ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো চন্দ্ৰ আপোনাৰ ৰাশিৰ দ্বাদশ স্থানত অৱস্থান কৰিছে আৰু এই স্থানক ব্যয়ৰ স্থান বুলি কোৱা হয়। সাধাৰণতে চন্দ্ৰৰ এই অৱস্থানে আপোনালোকৰ কিছু প্ৰত্যাহ্বানজনক হ'ব পাৰে, বিশেষকৈ খৰচ আৰু স্বাস্থ্যৰ দিশত। অৱশ্যে আজি ৰাশিৰ অধিপতি শনি আৰু আপোনাৰ ৰাশিত উচ্চস্থ হৈ থকাৰ বাবে আজিৰ দিনটোত আপোনালোকে যুঁজিবলৈ শক্তি পাব। আজিৰ দিনটো আপোনালোকে মানসিকভাৱে কিছু অস্থিৰ অনুভৱ কৰিব পাৰে। কামৰ হেঁচা আৰু ভৱিষ্যতৰ চিন্তা আপোনাক আমনি কৰিব। দ্বাদশ চন্দ্ৰৰ বাবে অকাৰণতে দৌৰাদৌৰি হ'ব পাৰে। আধ্যাত্মিক চিন্তাই আজি আপোনাক শান্তি দিব। বিদেশৰ লগত জড়িত কামত আজি সফলতা পোৱাৰ যোগ দেখা গৈছে। কৰ্মক্ষেত্ৰত মনোযোগ দিয়ক, কাৰণ আজি আপোনাৰ সৰু ভুলে ডাঙৰ সমস্যা মাতিব পাৰে। সহকৰ্মীৰ লগত আপোনালোকে সহযোগিতা আজি নাপাব পাৰে, গতিকে নিজৰ কামত ব্যস্ত থকাটো আজি মংগল হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ কিছু প্ৰত্যাহ্বানজনক হ'ব, গতিকে নিজৰ ক্ষেত্ৰত আপুনি অলপ মনোযোগেৰে কামবোৰ কৰিব যাতে কোনো ধৰণৰ লোকচান নহয়। আৰ্থিক দিশত আজি আপোনালোকৰ খৰচ হ'ব পাৰে, গতিকে অত্যাধিক খৰচ নকৰিব। আজি অপ্ৰয়োজনীয় বস্তু ক্ৰয় নকৰিব, নহ'লে আপোনালোকৰ বাজেটতো খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি অৱনতি ঘটিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে বেছি চিন্তিত হৈ নপৰিব। পাৰিবাৰিক মতভেদৰ পৰাও আজি দূৰত্ব বজাই ৰাখিব। প্ৰেমিক প্ৰেমিকাৰ মাজত আজি দূৰত্ব বাঢ়িব পাৰে, গতিকে ভুল বুজাবুজি এৰাই চলিবলৈ শান্ত হৈ কথা পাতক। দাম্পত্য জীৱনত জীৱনসংগীৰ সমৰ্থন পাব, যি আপোনাৰ সাহস বৃদ্ধি কৰিব। দ্বাদশ চন্দ্ৰৰ প্ৰভাৱত চকুৰ সমস্যা, টোপনি কম হোৱা আদি আপোনালোকে পাব পাৰে, গতিকে যোগাসন আৰু ধ্যানে আপোনাক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। বেআইনী কামৰ পৰা দূৰত্ব বজাই ৰাখিব, নহ'লে বিপদ হ'ব পাৰে। আৱেগৰ বশৱৰ্তী হৈ দামী বস্তু নিকিনিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মংগল আৰু শনিৰ কৃপা পাবলৈ হ'লে হনুমান চালিচা আজি পাঠ কৰক। ইয়াৰ ফলত আপোনালোকৰ বিপদবোৰ নাইকিয়া হ'ব। চন্দ্ৰৰ দুখ নিবাৰণৰ বাবে শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আগুৱাই যাবলৈ শক্তি পাব। আৰু বৃহস্পতিবাৰ হোৱাৰ বাবে কোনো মন্দিৰত বা দৰিদ্ৰক হালধীয়া বস্ত্ৰ দান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি।
কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অত্যন্ত সৌভাগ্যশালী দিন হ'ব। চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ একাদশ স্থানত অৱস্থান কৰিছে। এই স্থানক লাভৰ স্থান বুলিও কোৱা হয়। আজিৰ দিনটো আপোনাৰ বাবে সোণালী দিন হিচাপে গণ্য কৰিব পাৰিব। একাদশ চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ বহুদিনীয়া আশা বা আকাংক্ষা পূৰণ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। মনত উদম্য উৎসাহ আৰু আনন্দ বিৰাজ কৰিব। আপোনাৰ সামাজিক পৰিসৰো আজি বৃদ্ধি পাব আৰু নতুন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতেও চিনাকি হ'বলৈ আজি আপুনি সুযোগ পাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ বাবে ভাল দিন আৰু আজি আপোনালোকৰ সকলোৰে সৈতে সম্পৰ্ক সুদৃঢ় হ'ব। আপোনাৰ কামৰ বাবে আজি বিশেষ স্বীকৃতিও লাভ কৰিব। ব্যৱসায়ত আজি আপোনাৰ প্ৰচুৰ লাভৰ যোগ দেখা গৈছে। বজাৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা আছে। আৰ্থিক দিশত আজি দিনটো সৰ্বোত্তম। একাধিক উৎসৰ পৰা ধন উপাৰ্জনৰ যোগ দেখা গৈছে। আপুনি য'তে হাত দিব তাতে সফলতা পাব। পুৰণি আবদ্ধ ধনবোৰো আজি ঘূৰাই পোৱাৰ প্ৰবল সম্ভাৱনা আছে। পাৰিবাৰিক দিশত আজি আপোনালোকৰ বিশেষ সহযোগিতা আৰু আৰ্থিক সাহায্য লাভ কৰিব। বন্ধু বান্ধৱৰ পৰা আজি আপোনালোকে ভাল সহায়ো পাব। প্ৰেমৰ সম্পৰ্কত নতুন গভীৰতা আহিব আৰু প্ৰিয়জনৰ লগত এক সুন্দৰ সন্ধিয়া আপোনালোকে অতিবাহিত কৰিবলৈ সক্ষম হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ দিশত আপুনি খুব সতেজ আৰু নিৰোগী অনুভৱ কৰিব। আজি পুৰণি ৰোগৰ পৰা আপুনি উপশম পাব। মানসিকভাৱে প্ৰফুল্লতাই আপোনাৰ মন আৰু শাৰীৰিক দিশত শক্তি প্ৰদান কৰিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। যদিও সময় ভাল তথাপিও লোভ নকৰিব। নতুন বন্ধু বনাওঁতে সাৱধান হ'ব আৰু আমোদ প্ৰমোদত যাতে অত্যাধিক সময় আৰু খৰচ বেছি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি বৃহস্পতিবাৰ হোৱাৰ বাবে আপুনি ওং নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত জেপত হালধীয়া ৰঙৰ ৰুমাল ৰাখিব। কোনো দৰিদ্ৰ ছাত্ৰক আপুনি পঢ়া সামগ্ৰী প্ৰদান কৰিলে আপোনালোকৰ লাভৰ পৰিমাণ দুগুণ বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ বাবে আজি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শুভ দিন। আপোনাৰ চন্দ্ৰ আজি ৰাশিৰ দশম স্থানত অৱস্থান কৰিছে আৰু এই স্থানক কৰ্মস্থান বা ৰাজ্যস্থান বুলি কোৱা হয়। যিহেতু বৃহস্পতিবাৰ আৰু মীন ৰাশিৰ অধিপতি বৃহস্পতি, সেইবাবে এই সংযোগে আজি আপোনাৰ কৰ্মজীৱনত অভূতপূৰ্ব সফলতা কঢ়িয়াই আনিব। আজি আপোনাৰ মনোযোগ নিজৰ কামত থাকিব আৰু কেৰিয়াৰৰ ওপৰতো থাকিব। দশম চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ মান সন্মানৰ প্ৰতিপত্তি বৃদ্ধি পাব। পিতৃস্থানীয় বা ব্যক্তি বা পিতৃৰ পৰা আজি বিশেষ লাভৰ আশা কৰিব পাৰি। আপোনাৰ সহযোগিতা আগবঢ়াব। আজি লোৱা সিদ্ধান্তসমূহ আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। আজি আপোনাৰ চাকৰিৰ ক্ষেত্ৰতো এক বিশেষ দিন হ'ব। আজি আপোনালোকৰ নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে আৰু আপুনি সকলোৰে কাম ভালদৰে কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপুনি প্ৰশংসাও পাব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আজি উত্তম দিন। নতুন পৰিকল্পনা আজি আৰম্ভ কৰিব পাৰে। ৰাজহুৱা সম্পৰ্ক আপোনালোকৰ ভাল হ'ব আৰু ৰাজনীতিৰ লগত জড়িত লোকসকলৰ বাবে আজি বিশেষ সফলতাৰ দিন হ'ব। আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু ব্যৱসায়িক চুক্তিৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। চুক্তি আদি পোৱাৰ বাবে আপোনালোকৰ আজি নিজৰ ব্যৱসায়িক ক্ষেত্ৰতো আৰ্থিক অৱস্থা ভাল হ'ব। কৰ্মব্যস্ততাৰ বাবে আজি পৰিয়ালক বেছি সময় দিব নোৱাৰিব, যাৰ বাবে ঘৰৰ মানুহে অলপ খং কৰিব পাৰে, কিন্তু আপোনালোকৰ সম্পৰ্ক তেওঁলোকৰ সৈতে ভাল হ'ব কাৰণ সহযোগিতা ভাৱ থাকিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। কামৰ ব্যস্ততাৰ বাবে পৰিয়ালৰ বাবে সময় অলপ উলিয়াই ল'ব, নহ'লে ঘৰুৱা শান্তি বিঘ্নিত হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোৰ আৰম্ভণিতে আপুনি বিষ্ণুৰ পূজা কৰক বা ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰক। ইয়াৰ ফলত আপোনাৰ ভাগ্য আৰু কৰ্ম দুয়োটাই শক্তিশালী হ'ব। কপালত চন্দনৰ ফুট লগাই আগবাঢ়ক। কৰ্মক্ষেত্ৰলৈ দেখিব যে সকলো ফালে আপোনালোকৰ লাভ হৈছে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আজিৰ ৰাশিফল জানি ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো পৰিয়াল আৰু বন্ধুবৰ্গলৈ আগবঢ়াই দিবলৈ নাপাহৰিব।